নমস্কাৰ বন্ধুসকল, মই আজি আলোচনা কৰিম ঈশান উদয় স্কলাৰশ্বিপৰ বিষয়ে, যিটো NSP অৰ্থাৎ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ আণ্ডাৰত আছে। আপোনালোকে স্ক্ৰীনত ইয়াত দেখা পাইছে যে এটা তাৰিখ 25/6/2025 অৰ্থাৎ যিটো ডেটত এইটো অপেন হৈছে স্কলাৰশ্বিপৰ পৰ্টেল। তাৰপিছত আৰু এটা আছে যে 31/10/2025 অৰ্থাৎ অক্টোবৰৰ 31 তাৰিখ এই পৰ্টেলটো বন্ধ হৈ যাব। ইয়াৰ আগলৈকে আপোনালোকে ঈশান উদয় স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকক কি ডকুমেণ্ট লাগিব সেই বিষয়ে মই কিছুমান তথ্য ইয়াত দাঙি ধৰিম। সেই বিষয়ে আপোনালোকক জনাবলৈ মই এইটো ভিডিঅ' কৰিছোঁ। পোনপ্ৰথমতে আপোনালোকৰ লাগিব নিজৰ আধাৰ কাৰ্ডখন লাগিব। তাৰপিছত লাগিব আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট অৰ্থাৎ জাতিৰ প্ৰমাণপত্ৰখন। তাৰপিছত লাগিব PRC অথবা ডমিচিল চাৰ্টিফিকেট। তাৰপিছত লাগিব HS মাৰ্কশ্বিট, এফিডেভিট, আণ্ডাৰটেকিং ফৰ নট এভেইলিং এনি আদাৰ স্কলাৰশ্বিপ এফিডেভিট এনেক্সুৱেৰ 4। তাৰপিছত লাগিব আপোনাৰ জইনিং কাম ভেৰিফিকেশ্যন চাৰ্টিফিকেট। ইয়াৰ পিছত লাগিব বেংক একাউণ্ট লিংক ইন আধাৰ মেণ্ডেটৰী। আপোনাৰ বেংক একাউণ্টখন আধাৰ কাৰ্ডৰ লগত লিংক থাকিব লাগিব, এইটো মেণ্ডেটৰী, এইটো লাগিব। তাৰপিছত আপোনাৰ ইনকাম চাৰ্টিফিকেটখন লাগিব, ঘৰৰ ইনকাম চাৰ্টিফিকেটখন। ঘৰৰ ইনকাম চাৰ্টিফিকেটখনত আকৌ 4.5 লাখৰ তলত হ'ব লাগিব আপোনাৰ ইনকামটো। তাৰপিছত আপোনাৰ লাগিব আধাৰ ৰেজিষ্টাৰ মোবাইল নং। আপোনাৰ আধাৰ কাৰ্ডত যিটো মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰা আছে সেই মোবাইল নম্বৰটো আপোনাৰ থাকিব লাগিব। তাত আপোনাৰ এটা OTP আহিব, সেইকাৰণে এই নম্বৰটো আপোনাৰ এক্টিভ থাকিব লাগিব। এইখিনি ডকুমেণ্ট আপোনালোকৰ ভালদৰে চাই চিতি ল'ব। এইখিনি ডকুমেণ্ট আপোনালোকৰ লাগিব ঈশান উদয় স্কলাৰশ্বিপ কৰিবৰ কাৰণে। এতিয়া আপোনালোকেতো গম পাইছে কি ডকুমেণ্ট আপোনালোকৰ লাগিব, আৰু যিখিনি ইয়াৰ ভিতৰত যিখিনি ডকুমেণ্ট আপোনালোকৰ নাই সেইখিনি ডকুমেণ্ট আপোনালোকে অতি সোনকালে বনাই লওক। আশা কৰোঁ মোৰ এই ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হৈছে। যদি ভাল লাগিছে লাইক এটা কৰি দিব, আৰু আপোনালোকে কমেণ্টত জনাব কোনটো টপিকৰ ওপৰত আপোনালোকৰ ভিডিঅ' লাগে। মই অতি শীঘ্ৰেই চেষ্টা কৰিম সেই টপিকৰ ওপৰত ভিডিঅ' লৈ আহিবলৈ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।